উপস্থিত থকা অসমীয়া সমাজৰ এজন বৰিষ্ঠ কণ্ঠ ডক্টৰ হীৰেণ গোহাঁই ছাৰ ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা আমাৰ ৰাজনৈতিক মঞ্চৰ লগত জড়িত হৈ থকা বৰিষ্ঠ নেতাসকল অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, নন্দিতা দাস ডাঙৰীয়ানী, বিভিন্ন দলৰ পৰা অহা সতীৰ্থসকল, আমাৰ লগত অহা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন বাইদেউ, প্ৰাক্তন মন্ত্ৰী অজিত সিং ডাঙৰীয়া, প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া, অসমীয়া সমাজৰ লগত বহুদিনৰ পৰা আমাক মাৰ্গদৰ্শন দিয়া আজি তেখেতক ইয়াত দেখা পাই ভাল লাগিছে আমাৰ মাননীয় বাইদেউ হুছেইন ডাঙৰীয়া। অলপ সময় আগত আমাৰ মাজত সুন্দৰকৈ নিজৰ গীত প্ৰদৰ্শন কৰা মাননীয় খগেন গগৈ ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা ল'ৰাকীসকল, সমৰ্থকসকল, মই মাননীয় খগেন গগৈ ডাঙৰীয়াৰ কথাৰ লগত একমত। এইটো সময় নাছিল এমহীয়া উদযাপন কৰা, এইটো সময় নাছিল এজন মহান ব্যক্তিক শ্ৰদ্ধাঞ্জলি দিয়া, এইটো সময় নাছিল এজন মহান ব্যক্তিৰ শ্ৰাদ্ধ পাতা। আৰু সেইকাৰণে যিহেতু সময় আগতেই আমাৰ পৰা আমাৰ মৰমৰ শিল্পী, মৰমৰ দাদা জুবিন দা আমাৰ পৰা গুচি গ'ল। সেইকাৰণে অসমীয়া সমাজ আজিও ক্ষোভত আছে, দুখত আছে, শোকৰ সাগৰত নিজকৈ দিশহাৰা ভাবিছে। আৰু সেইকাৰণে আজি আমাৰ সমাজৰ মাজত এটা ডাঙৰ ভূমিকম্পৰ মাজত আমি নিজকে পাইছোঁ। কি হ'ল, কেনেকৈ হ'ল, আমি সকলোৱে তথ্যবোৰ বিচাৰিছোঁ, সত্যটো বিচাৰিছোঁ, সাহস বিচাৰিছোঁ, শক্তি বিচাৰিছোঁ, প্ৰেৰণা বিচাৰিছোঁ, মাৰ্গদৰ্শন বিচাৰিছোঁ। কিন্তু এই সাহস, এই প্ৰেৰণা, এই মাৰ্গদৰ্শন, এই শক্তি যিজনে দিব পাৰিলেহেঁতেন আজি তেখেতৰে আমি এসময়ীয়া শ্ৰদ্ধাঞ্জলি উদযাপন কৰি আছোঁ। আজি অসমীয়া সমাজৰ মাজত যি প্ৰভাৱ পৰিছে, মাত্ৰ অসমৰ ভিতৰত থকাখিনি নহয়, অসমৰ বাহিৰত যিসকল আছে, বিদেশত যিসকল আছে, তেওঁলোকৰ বুকুত যি কম্পন আজি তাৰিখত সৃষ্টি হৈছে, এমাহ পিছতো সেই কম্পনটো গুচি যোৱা নাই। আৰু আজিৰ তাৰিখত যদিও জুবিন দা সম্পূৰ্ণভাৱে কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নথকা এজন ব্যক্তি আছিল, কিন্তু তেওঁ সমাজক নেতৃত্ব দিছে। যি সময়ত আমি ৰাজনীতি কৰা ব্যক্তিসকল ভোটৰ লগত আমি যাবলৈ বিচাৰোঁ নিজৰ স্বাৰ্থ, কিন্তু জুবিন দা এনেকুৱা এজন ব্যক্তি আছিল যে ভোটৰ বিপৰীত যাবলৈও ভয় কৰা নাছিল। সদায় স্পষ্টবাদী, সদায় নিজৰ কথাবোৰ ক'ব আৰু নিজৰ আদৰ্শলৈ অটল। এই আদৰ্শৰ কি আছে? এই আদৰ্শ আছিল অসমৰ প্ৰতি তেখেতৰ মৰম। আৰু সেই মৰম তেওঁ কেনেকৈ দেখাইছে? এই মৰম মাননীয় খগেন গগৈ ডাঙৰীয়া কোৱাৰ দৰে অসমীয়া সাংস্কৃতিক মঞ্চটো সবল কৰি অসমীয়া আইৰ প্ৰতি নিজৰ মৰম আৰু আবেগ আৰু শ্ৰদ্ধা তেখেতে জ্ঞাপন কৰিছে।
ইতিমধ্যে ক'লে যে কেনেদৰে গোটেই বিহু উদ্যোগ বিহু ইণ্ডাষ্ট্ৰী বিহু মঞ্চটো যাৰ ফলত যিমানবোৰ ছাপৰ্টিং মিউজিচিয়ান সাউন্ড লাইট টেকনিচিয়ান শিল্পী সমাজ সকলে যে আগবাঢ়িবলৈ এটা সুবিধা পালে আৰু আজি তেখেতৰ চিনেমা জগতত তেখেতৰ যি অৰিহণা এইটো কোনোৱে পাহৰি যাব নোৱাৰে হ'ব পাৰে তেওঁ নিজৰে এটা মনোভাৱ আছিল যে তেওঁ যোৱা সময়টো নিকট আৰু সেইকাৰণে লাহে লাহে কিছুমান কথা আমাৰ মাজত এৰি থবলৈ আৰম্ভ কৰিলে যে মই মৰিলে মোৰ মৰাৰ পিছত মায়াবিনী গানটো গাবা